মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পৰিমিতি চেপ্টাৰৰ আমি কেইটামান অংক ইতিমধ্যে কৰিছোঁ। আজি আৰু বাকী কেইটা অংক মই কৰি দেখাই দিছোঁ। তোমালোকে দয়া কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবলৈ পাহৰি নাথাকিবা। লগতে ক'বলৈ বিচাৰিছোঁ তোমালোকে ইয়াত থকা কুৱেশ্যনবিলাকৰ আনসাৰ তোমালোকে দিবলৈ চেষ্টা কৰিবা। সেই আনসাৰ দিলে তোমালোকক গিফ্ট পঠিয়াই দিয়া হ'ব তোমালোকৰ নামত। গতিকে তোমালোকে আনসাৰবিলাক দিবলৈ চেষ্টা কৰিবা। আমি আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত কি লিখা আছে চাওকচোন। কুৱেশ্যন নম্বৰ 10ত এনেকৈ দিয়া আছে 20 মিটাৰ দীঘল আৰু 10 মিটাৰ, ৰ'ব মই এইটো আৰু চিগনা কৰি লৈছোঁ। 20 মিটাৰ দীঘল আৰু 10 মিটাৰ বহল আয়তাকাৰ পুখুৰী 2 মিটাৰ গভীৰতালৈ পানী থাকে। 2 মিটাৰ গভীৰতালৈ পানী থাকে। 10 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আন এটা আয়তাকাৰ পুখুৰীলৈ পানীখিনি স্থানান্তৰিত কৰা হ'ল। নতুন পুখুৰীটোৰ পানীৰ গভীৰতা হ'ব কিমান? আইচি। তাৰমানে কি আমাৰ দুটা পুখুৰী আছে, এটা পুখুৰীৰ পৰা পানী আনটো পুখুৰীত ভৰাব লাগে, ডাইমেনশ্যনবিলাক দিয়া আছে, হয়নে? এতিয়া তোমালোকে জানিবা পুখুৰীৰ ক্ষেত্ৰত কি হ'ব, তোমালোকৰ ইয়াত আয়তনৰ কথা আমি উল্লেখ কৰিম। ধৰি লোৱা এইটো এটা পুখুৰী, হয়নে? আৰু এইটো আন এটা পুখুৰী, কিন্তু ইয়াৰ গভীৰতা কিমান আছে আমি নাজানো, কিন্তু ইয়াৰ ডাইমেনশ্যনবিলাক দিয়া আছে। ধৰি লোৱা হ'ল ইয়াৰ গভীৰতা h। তেনেহ'লে প্ৰথম পুখুৰীটোত থকা পানীৰ আয়তন কিমান হ'ব? ইয়াত তোমালোকৰ দিক দিয়া আছে 20, প্ৰস্থ কিমান দিয়া আছে? প্ৰথম পুখুৰীটোৰ কথা হৈছে প্ৰস্থ 10 আৰু গভীৰতা 2, 10 আৰু 2, 10 আৰু ইয়াত হ'ব 2। এতিয়া প্ৰথম পুখুৰীটোৰ আয়তন এইটো হ'ল। এই চেম পানী ইয়াত এইটো পুখুৰীত যাব। এইটো পুখুৰীৰ আয়তন কেনেকৈ দিয়া আছে, আয়তন মানে ডাইমেনশ্যন কেনেকৈ দিয়া আছে? 10 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল। আচ্ছা, তেনেহ'লে ইয়াত তোমালোকে 10 লিখিবা আৰু ইয়াত 5 লিখিবা, আৰু উচ্চতাটো তোমাৰ কি গভীৰতাটো তোমালোকে h বুলি ধৰি ল'লা। এতিয়া জাষ্ট কেলকুলেট কৰি আমি h ৰ মান উলিয়াই লৈ চেছ। আচ্ছা, ইমপ্লাইজ দিছোঁ। ইয়াত 10 আছে, ইয়াত 10 তোমালোকে কাটি পেলালা, আৰু তোমালোকে কৰিলা কি, শ্বৰ্টকাট নিয়ম দেখাই দিছোঁ তোমালোকক। সববিলাক পূৰণ হৈ আছে, ইফালে সববিলাক পূৰণ হৈ আছে, ইফালে সববিলাক পূৰণ, ইফালে সববিলাক পূৰণ, গতিকে আমি চিধা চিধি কাটিব পাৰোঁ। ইয়াৰ 5 কাটিলা আৰু ইয়াত তোমালোকে 20 কাটিলা। 20 কাটিলে কিমান হ'ব? 5 4 গুণ 20। তেনেহ'লে ইয়াত থাকিল 2 পূৰণ 4, 2 4 গুণ 8। তেনেহ'লে h ৰ মান কিমান হ'ল? 8। h হ'ব তোমালোকৰ 8 মিটাৰ। গতিকে গভীৰতা ইয়াৰ হ'ব লাগিব 8 মিটাৰ। অপশ্যনত কি দিয়া আছে চাওঁ। এই অপশ্যন নম্বৰ 1, 8 মিটাৰ দিয়া আছে। নেক্সট নম্বৰ 11টো মই তোমালোকক দেখাই দিছোঁ। ৰ'বা মই অলপ ডাঙৰ কৰি লৈছোঁ, এইবিলাক ডাঙৰ কৰি ল'লে সুবিধা হ'ব। ফাইন। এতিয়া তোমালোকে 11টো চাইছা। এটা আয়তক্ষেত্ৰৰ দিক আৰু প্ৰস্থ ক্ৰমে 5 চেণ্টিমিটাৰ আৰু 1 চেণ্টিমিটাৰ। ইয়াৰ কালি হ'ব। দিক আৰু প্ৰস্থ দিয়া আছে, কালি উলিয়াব লাগে। তেনেহ'লে দিক যিহেতু তোমালোকৰ ইয়াত কৰিব নালাগে, দিক তোমালোকৰ 5 আৰু প্ৰস্থ 1, 5 1 গুণ 5, গতিকে ইয়াৰ হ'ব তোমালোকৰ 5 চেণ্টিমিটাৰ স্কুৱেৰ। ৰ'বা, এইটো অপশ্যন হ'ব দেই, এইটো হ'ব তোমালোকৰ, কাৰণ এইটোত মাত্ৰ 5 চেণ্টিমিটাৰ আছে, এয়াই হ'ব আমাৰ ৰাইট অপশ্যন, 5 বৰ্গ চেণ্টিমিটাৰ। যিহেতু কালিৰ কথা কৈছে, এইটো ভুল তোমালোকে এক্সামত নকৰিবা। চেণ্টিমিটাৰ জেগাত চেণ্টিমিটাৰ স্কুৱেৰ যদি লিখি দিয়া, বা চেণ্টিমিটাৰ স্কুৱেৰ জেগাত চেণ্টিমিটাৰ যদি লিখি দিয়া, তোমালোকৰ অপশ্যনটো গ'লগৈ। অংক ঠিকে আছে, কিন্তু অলপতে ভুল হৈ গ'ল। এনেকুৱা বহুত ষ্টুডেণ্টৰ হয়। এতিয়া 12 নম্বৰটো মই দেখাই দিছোঁ। প্ৰতিটো পৃষ্ঠাৰ দিক 3 মিটাৰ হ'লে এটা বাকচৰ আয়তন কিমান হ'ব? আচ্ছা, প্ৰতিটো পৃষ্ঠাৰ দিক 3 মিটাৰ হ'লে বাকচ এটাৰ আয়তন কিমান হ'ব? তাৰমানে আমাৰ বাকচটো কেনেকুৱা মডেলৰ বাকচ? বাকচটো হ'ব ঘনক আকৃতিৰ। এই ঘনক আকৃতিৰ বাকচ। তোমালোকৰ প্ৰত্যেকটো পৃষ্ঠাৰ দিক কিমান আছে? তোমালোকৰ
3 মিটাৰ দিয়া আছে গতিকে ইও 3 আৰু তোমালোকৰ কোনটো আছিলে প্ৰস্থ ইও 3 গতিকে ইয়াৰ কি উলিয়াব দিছে বাকষ্টৰ আয়তন ঘনকৰ আয়তনৰ ফৰ্মুলা তোমালোকে জানা v is equal to l cube হয় নাই এলৰ জায়গাত আমি কি বহাম 3 কিউব গতিকে 3 কিউব কৰিলে 3 3 কে 9 3 নং 27 27 মিটাৰ কিউব হ'ব গতিকে আমাৰ ইয়াৰ অপশনটো 27 মিটাৰ কিউব একেবাৰে সহজ অংকটো ক'ত আছিলে এইটো মিটাৰ কিউব বা ঘনমিটাৰ এইটো ৰাইট আনসাৰ অপশন নাম্বাৰ 2 কোশ্চেন নাম্বাৰ 13 টো তোমালোকৰ কাৰণে মই থৈ দিছো তোমালোকে কৰি কমেন্টত আনসাৰটো জনাবাচোন বৰ্গক্ষেত্ৰৰ কালি দৈৰ্ঘ্য কালি আৰু দৈৰ্ঘ্য কিমান আছে 16 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ এটা কি কোশ্চেন এটা বৰ্গক্ষেত্ৰৰ কালি আছে কালি কালি কি থাকে তাত দৈৰ্ঘ্য 16 সেন্টিমিটাৰ আৰু প্ৰস্থ 9 সেন্টিমিটাৰ প্ৰস্থৰ আয়তক্ষেত্ৰৰ কালিৰ সমান আচ্ছা তাৰ মানে কি এটা বৰ্গক্ষেত্ৰৰ কালি আন এটা আয়তক্ষেত্ৰৰ কালিৰ সমান যাৰ দৈৰ্ঘ্য 16 সেন্টিমিটাৰ আৰু প্ৰস্থ 9 সেন্টিমিটাৰ তেনেহলে বৰ্গক্ষেত্ৰটোৰ পৰিসীমা কিমান হ'ব তানে গম পাইছে তোমালোকে বৰ্গক্ষেত্ৰ দিয়া আছে আৰু তোমালোকৰ এটা আয়ত দিয়া আছে গতিকে আয়তৰ কালি বৰ্গক্ষেত্ৰৰ কালিৰ সমান যদি হয় তেনেহলে তোমালোকৰ বৰ্গক্ষেত্ৰটোৰ পৰিসীমা উলিয়াব দিছে তোমালোকে উলিয়াই কমেন্টত আনসাৰটো দিবলৈ চেষ্টা কৰিবা তোমালোকৰ কাৰণে নিশ্চিত গিফ্ট আছে কোশ্চেন নাম্বাৰ 14 লৈ গৈছো মই 13 টো তোমালোকৰ কাৰণে থাকিল কোশ্চেন নাম্বাৰ 14 ত কি আছে 6 মিটাৰ দৈৰ্ঘ্যৰ বাহু বিশিষ্ট এটা আয়তক্ষেত্ৰৰ কালি ইমান আচ্ছা ইয়াৰ প্ৰস্থ কিমান আচ্ছা একেবাৰে সহজ অংক এইটো তোমালোকৰ কালি দি আছে জাস্ট প্ৰস্থ উলিয়াব লাগে ৰবা মই এখানে মুছি দি কৰি দিছো আচ্ছা ৰবা কি আছে তোমালোকৰ 6 মিটাৰ দৈৰ্ঘ্যৰ বাহু বিশিষ্ট এটা আয়তক্ষেত্ৰৰ কালি 30 সেন্টিমিটাৰ আচ্ছা কালি আছে তোমালোকৰ 30 সেন্টিমিটাৰ 30 আৰু তোমালোকৰ এটা বাহুৰ দিক দৈৰ্ঘ্য তাৰ মানে কি এল কিমান আছে 6 আমাক প্ৰস্থ উলিয়াব দিছে জাস্ট পূৰণ কৰি দিলে হ'ল এতিয়া তোমালোকে কাটাকাটি কৰিবা 6 গুণ 6 6 5 গুণ 30 গতিকে আমাৰ প্ৰস্থৰ মান হ'ব 5 একেবাৰে সহজ অংক 5 মিটাৰ এই 5 মিটাৰ তোমালোকৰ এইটো অপশন 1 নম্বৰ নেক্সট তোমালোকৰ 15 নম্বৰ অংকটো আছে মই কৰাই দিছো এটা বৰ্গৰ এটা বাহুৰ যোগ 50 মিটাৰ হলে ইয়াৰ পৰিসীমা হ'ব বৰ্গৰ পৰিসীমা কিমান তোমালোকে জানা বৰ্গৰ পৰিসীমা ফৰ্মুলা হল 4l গতিকে 4 * l ৰ মান কিমান আছে 50 মিটাৰ গতিকে পূৰণ কৰি দিলা 200 মিটাৰ হল এটা কো মিটাৰ স্কয়াৰ নহব কিন্তু দেই গতিকে অপশন নাম্বাৰ 3 নেক্সট কোশ্চেন তোমালোকৰ কি আছিল ৰবা মই দেখা দিছো নেক্সট কোশ্চেনটো তোমালোকৰ হল 16 ত কি আছে এটা আয়তক্ষেত্ৰৰ প্ৰস্থ 5 মিটাৰ দিক প্ৰস্থৰ দুগুণ হলে ইয়াৰ কালি কিমান হ'ব আচ্ছা প্ৰস্থ 5 মিটাৰ আৰু দিক প্ৰস্থৰ দুগুণ হলে ইয়াৰ কালি কিমান হ'ব কোশ্চেন একেবাৰে সহজ সোৱা প্ৰস্থ যদি 5 হয় তেনেহলে দৈৰ্ঘ্য কিমান হ'ব 2 5 গুণ 10 মানে দুগুণ কৈছে নহয় গতিকে ইয়াৰ কালি হ'ব 50 মিটাৰ কিউব আছে না আছে অপশন নাম্বাৰ 4 লাষ্ট কোশ্চেনটো তোমালোকক মই কৰি দিছো এটা বাকচৰ দিক 3 মিটাৰ প্ৰস্থ 2 মিটাৰ আৰু উচ্চতা 2 মিটাৰ হলে ইয়াৰ আয়তন কিমান হ'ব আচ্ছা আয়তনৰ ফৰ্মুলা তোমালোকে জানা আয়তীয় ঘনকৰ আয়তৰ ফৰ্মুলা হল l * b * h মানে মানবিলাক বহাই দিলে হল 3 * 2 * 2 কোশ্চেনত দিয়া আছে গতিকে 3 * 6 6 * 12
কি হ'ব এইটো আমাৰ মিটাৰ কিউব বা ঘনমিটাৰ কিউব ক'ত আছে 12 মিটাৰ কিউব অপশ্যন নম্বৰ 3 আছে এইটো ৰাইট আনসাৰ গতিকে এইখিনি তোমালোকৰ আছিল আজিৰ ভিডিঅ' আজি আমি পৰিমিতি চেপ্টাৰটো শেষ কৰিলো নেক্সটত আমি যি চেপ্টাৰ আছে এইটো আমি আৰম্ভ কৰিম বাৰু চোৱাৰ কাৰণে ধন্যবাদ